কোনে কয় অসমীয়া জাতি পৰিশ্ৰমহীন, কোনে কয় অসমীয়া জাতিয়ে পৰিশ্ৰম কৰিব নোৱাৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখ অঞ্চলৰ নিচেই দাঁতিকাষৰীয়া দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত অৱস্থিত ঐতিহাসিক সৌৰাগুৰি চাপৰিত। আৰু ইয়াৰ কিছু দৃশ্যাংশ মই ND24 দৰ্শকসকলৰ কাষলৈ লৈ আহিছোঁ। আৰু এই দৃশ্যসমূহ দেখিলে সকলোৱে আপ্লুত হ'ব যে অসমীয়া মানুহৰ হাতৰ পৰশত কিদৰে এটা উৎপাদনক্ষম প্ৰতিভা লুকাই আছে। মই সতীৰ্থক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে এই সৌৰাগুৰি চাপৰিক এক উৰ্বৰা ভূমি বুলি কোৱা হয়, কাৰণ ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতিকাষৰীয়া অঞ্চল প্ৰতি বছৰে বানত বিধ্বস্ত হয়। কিন্তু খৰালি অহাৰ লগে লগেই ইয়াৰ যিসকল কৃষিজীৱী লোক, এই কৃষিজীৱী লোকসকলে অশেষ কষ্টৰে এইদৰে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া চাপৰিসমূহত বিভিন্ন কৃষিকাৰ্য কৰে। আৰু দেখিবলৈ পাইছে এটা বৃহৎ পৰিসৰত প্ৰায় 500 বিঘা মাটিত এইদৰে খেতি তেওঁলোকে কৰিছে আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছে। মই ৰঙালাও খেতি দেখুৱাম যে ৰঙালাও গছসমূহ লাহে লাহে লহপহকৈ বাঢ়ি আহিছে আৰু সমান্তৰালভাৱে অন্যান্য যিসমূহ শাক পাচলি, সেই শাক পাচলিসমূহৰ তেওঁলোকে কৃষিকাৰ্য কৰে আৰু বৃহৎ পৰিমাণত তেওঁলোকে উৎপাদন কৰে। কেৱল শিৱসাগৰ জিলাই নহয়, ৰাজ্যখনেই নহয়, দেশৰ বিভিন্ন স্থানলৈ ইয়াৰ পৰা শাক পাচলি প্ৰেৰণ কৰা হয়। মোৰ সৈতে এগৰাকী জ্যেষ্ঠ লোক আছে, তেওঁ কৃষিকাৰ্যৰ জৰিয়তে তেওঁ জীৱিকা নিৰ্বাহ কৰে। মই ককা আপোনাৰ ওচৰলৈ আহিছোঁ। এই বয়সতো আপুনি আহি প্ৰখৰ ৰ'দত এইদৰে ইয়াত আজি কোৰ মাৰি আছে, আপোনালোকে কৃষিকাৰ্য কৰিয়ে এইদৰে কি খেতি কৰিছে আপুনি? মই ৰঙালাও কৰিছোঁ, বেঙেনা কৰিছোঁ, মূলা কৰিছোঁ, মটৰমাহ কৰিছোঁ। সকলোবিলাক কৰি মই নিজৰ ঘৰখন চলিব পৰা হৈ আছোঁ। কিমান উৎপাদন হয় প্ৰতি বছৰে? প্ৰত্যেক বছৰে 10 লাখ 12 লাখ টকা মোৰ ইনকম হয়। ইনকম হ'লে কি হ'ব, আমি চৰকাৰৰ ফালৰ পৰা একো নাপাওঁ কৃষকে। বাকীবিলাক বাহিৰবিলাকে চৰকাৰৰ মানুহৰ বিষয়াৰ লগত যিসকল চিনাকি তেখেতলোকে খাই শেষ কৰি দিয়ে। আমি কৃষি হিচাপত 10 টকাটো আমি পোৱা নাইকিয়া আজিলৈকে। কৃষকৰ যি কৃষি বীমা আঁচনি বা অন্যান্য যিসমূহ কৃষকৰ আঁচনি সেইবোৰ কিবা লাভ কৰিছেনে? নাই কৰা। সেইবিলাকতো লাভ একেবাৰে নাই, আমাকতো নিদিয়েই। বৃদ্ধ পেঞ্চন পায় বুলি কয়, বৃদ্ধ পেঞ্চনত দি থৈ দিয়ে। অৰুণোদয় আঁচনি আমাক নিদিয়ে, একোকে নিদিয়ে আমাক চৰকাৰে। কি আহ্বান জনাব? আপোনালোকৰ কি অসুবিধা হয় ইয়াত খেতি আপোনালোকে কৰিছে? খেতিয়কসকলৰ কাৰণে মই ভাবিছোঁ তাৰমানে 6 লাখ 7 লাখ টকা ঋণ দিলে এই খেতিয়কসকল অকণমান উন্নতি হ'ব পাৰিব। চৰকাৰে যদি সেইটো লয়, সেইটো আমি ভাল পদক্ষেপ আমি ভাল পাম। হয়, ধন্যবাদ জনাইছোঁ। এগৰাকী জ্যেষ্ঠ ব্যক্তি এতিয়াও এই প্ৰখৰ ৰ'দত তেওঁ এইদৰে নিজৰ খেতিডৰাত কোৰ মাৰি আছে। আৰু অসমীয়া জাতিক পৰিশ্ৰমহীন বুলি যদি কোনোৱে কয়, কিন্তু এই দৃশ্যসমূহে হয়তো সেই কথাটোক মিছা বুলি প্ৰতিপন্ন কৰিব। এগৰাকী যুৱক আছে, মই তেওঁৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত খালি এটা গুৰুত্বপূৰ্ণ বিষয় মই উল্লেখ কৰিব বিচাৰিছোঁ যে ND24 দৰ্শকসকলৰ বাবে, যে যিসকল প্ৰকৃত কৃষক, সেই কৃষকসকল চৰকাৰৰ আঁচনিসমূহৰ পৰা বঞ্চিত হৈ থাকে। কিয়নো কিছু সময় পূৰ্বে এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে এই সন্দৰ্ভত খুব উজাৰিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এটা সুন্দৰ দৃশ্য, এই বালি চাপৰি, যিসময়ত আপোনালোকে বাৰিষা হ'লেই বানত আপোনালোকে হাবুডুবু খাবলগীয়া, কিন্তু খৰালি হোৱাৰ লগে লগে এই কৰ্মত মানুহখিনি ওলাই আহে আৰু এই গোটেই চাপৰিটো সেউজীয়ালৈ পৰিণত কৰে। ইয়াত আপোনালোকে ৰঙালাও খেতি কৰিছে, বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছে, প্ৰতি বছৰে কৰি আহে। কি খেতি আপোনালোকে বৰ্তমান এই বছৰ লগাইছে? বৰ্তমান এতিয়া ৰঙালাও, সৰিয়হ, মটৰ ইত্যাদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি লগোৱা হৈছে। আপোনাৰ ইয়াত এটা অসুবিধা পাইছোঁ, মানে যিহেতু কিছুমান খেতি কৰিব পৰা নগৈছে। মানে কবি খেতিটো কৰিবলৈ হ'লে আপোনাৰ যথেষ্ট পৰিমাণে পানীৰ দৰকাৰ। ইয়াত যিহেতু পানীটো পোৱা নাই, আৰু চৰকাৰক এটা অনুৰোধ জনাইছোঁ। অলপ দিনৰ আগত এটা মেচিন দিছিলে বুলি কৈছে, সেইটো সম্পূৰ্ণৰূপে বেয়া হৈ আছে। সেইটো যাতে ভাল কৰি আৰু 2-3টামান এই পথাৰত বহাই দিয়ে, তাৰ বাবে অনুৰোধ জনাওঁ। মানে আপোনালোকৰ অসুবিধাসমূহ হ'ল, মূল বিষয়বস্তুটো হ'ল পানী নোহোৱাৰ বাবে আপোনালোকে কিছুমান শাক পাচলিৰ খেতি কৰিব নোৱাৰে। কিছুমান শাক পাচলিৰ খেতি কৰিব পৰা নাই। হয়, কৃষি বিভাগৰ লোক ইয়াত আহেনে? কাৰণ প্ৰতি বছৰে আপোনালোকে এইদৰে খেতি কৰে। এতিয়ালৈকেতো অহা নাই। আজি অলপ দিনৰ আগত কিছুমানে 2-3টামান গোট বনাই মানে কিছুমান বীজ অনা হৈছিলে। সেই বীজবিলাক যিহেতু সময়মতে দিয়া নোহোৱাৰ কাৰণে সেইবোৰ এই মাটিটোত মিল নাখায় কাৰণে নকৰা হয় খেতিটো। হয়, ধন্যবাদ জনাইছোঁ। আন এগৰাকী স্থানীয় ব্যক্তি আছে, কৃষক, আপুনিও কৃষিকাৰ্যৰ সৈতে জড়িত। গতিকে ইয়াত এটা সুন্দৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ শাক পাচলি, বিশেষকৈ ৰঙালাও খেতি ইয়াত বৃহৎ পৰিসৰত কৰা হয় আৰু 1-2 কুইণ্টেল নহয়, লাখ কুইণ্টেললৈকে ইয়াত উৎপাদন হয়। গতিকে এই ঠাইডোখৰৰ যথেষ্ট সম্ভাৱনীয়তা আছে। কিন্তু ইয়াত অসুবিধাসমূহৰ বিষয়ে উল্লেখ কৰিছে, কিন্তু প্ৰকৃত কৃষকসকল প্ৰকৃত আঁচনিৰ পৰা বঞ্চিত হৈ আছে।
ইয়াত মানে অসুবিধাটো হৈছে জলসিঞ্চন, যিটো পানী ব্যৱস্থা। পানীটো নহ'লে মানে ধৰক আজি ৰবি শস্যৰ কাৰণে কিছুমান খেতি আছে, ধৰক কবি আৰু বেঙেনাটো কৰিবলৈ অসুবিধা হয় পানীৰ কাৰণে। পানীটো ইয়াত মানে সুব্যৱস্থা, মানে জলসিঞ্চন বিভাগ আৰু মানে কৃষকে দুইটা বিভাগৰ মানে প্ৰচেষ্টাতে এই বিষয়টো ফলপ্ৰসূ হ'ব। আৰু দ্বিতীয়তে ইয়াত এটা বৃহৎ প্ৰত্যাহ্বান আছে বনৰীয়া হস্তি। বনৰীয়া হস্তিটো মানে ইমান হাৰ ভঙা পৰিশ্ৰম কৰি কৃষকসকলে খেতি কৰে। ইয়াত যদি আমি চ'লাৰ কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়া হয়, হাতীবিলাক সোমাব নোৱাৰে। কিন্তু এই ব্যৱস্থাটোৰো আমি চৰকাৰক কৰি দিবলৈ অনুৰোধ জনাইছোঁ, যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়ালবিলাক ভৰণ পোষণ দি থকা হৈছে। ইয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ খেতিবিলাক মানে ৰঙালাও বিভিন্ন ৰবি শস্যৰ বস্তুবিলাক ৰপ্তানি কৰি কৃষকসকলে পৰিয়ালবিলাক ভৰণ পোষণ দি আছে। সেয়েহে মই কৃষি মন্ত্ৰীকো অনুৰোধ জনাম, ইয়াত জলসিঞ্চনৰ ব্যৱস্থাটো কৰক। আৰু দ্বিতীয়তে হাতীৰ কাৰণে যিটো দিগদাৰ হয়, চ'লাৰ কাৰেণ্টৰ ব্যৱস্থাটো কৰিলে কৃষকসকল উপকৃত হ'ব বুলি ভাবিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এটা অঞ্চল ঐতিহাসিক সৌৰাগুৰি চাপৰি, য'ত আজানপীৰ দৰগাহ অৱস্থিত, আৰু ইয়াত প্ৰতি বছৰে বানৰ প্ৰত্যাহ্বান, গৰাখহনীয়াৰ প্ৰত্যাহ্বান এই অঞ্চলৰ ৰাইজে গ্ৰহণ কৰিব লাগে। প্ৰতি বছৰে বানে এই অঞ্চলটো ধুই নিয়ে, অন্যহাতেদি খৰালি হ'লে গৰাখহনীয়া আহে। তাৰ মাজতো এইসকল লোকৰ মাজত অদ্ভুত উৎসাহ, আৰু প্ৰতি বছৰে খৰালি আহিলে এইদৰে বৃহৎ পৰিসৰত তেওঁলোকে হাৰ ভঙা পৰিশ্ৰমেৰে এই ঠাইডোখৰ, সাৰুৱা ভূমিডোখৰ তেওঁলোকে উৎপাদনৰ এক থলীলৈ পৰিণত কৰে। সেউজ বিপ্লৱৰ এক প্ৰকাৰ সৃষ্টি হয়। ইয়াত বৃহৎ পৰিসৰত ৰঙালাওকে আদি কৰি অন্যান্য শাক পাচলি তেওঁলোকে খেতি কৰে, আৰু সেইসমূহ কেৱল জিলা বা ৰাজ্যখনেই নহয়, দেশৰ বিভিন্ন ৰাজ্যলৈ তেওঁলোকে প্ৰেৰণ কৰে। কিন্তু এই সময়ত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এইসকলেই প্ৰকৃত কৃষক, যি নিজৰ মূৰৰ ঘাম মাটিত পেলাই এইদৰে কৃষিকাৰ্য কৰে। তেওঁলোক কিন্তু চৰকাৰী সেইসমূহ আঁচনিৰ পৰা বঞ্চিত হৈ থাকে। আনকি ইয়াত জিলা প্ৰশাসনেই হওক বা কৃষি বিভাগৰ লোকেই হওক, এইসকল কৃষকৰ মাজত প্ৰকৃততে কি অসুবিধা আছে যে ইয়াতকৈও এই ঠাইসমূহ অধিক উৎপাদনমুখী কৰি তুলিব পাৰি নেকি, তাৰ পৰ্যবেক্ষণ কৰিবলৈ কিন্তু আজি পৰ্যন্ত কোনো ইয়াত উপস্থিত হোৱা নাই। কিন্তু তাৰ বিপৰীতে এইসকল লোকে নিজা প্ৰচেষ্টাৰে এইদৰে প্ৰতি বছৰে বহু লোকৰ যি শাক পাচলিৰ অভাৱ, সেই অভাৱ তেওঁলোকে পূৰণ কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।